Hi friends, মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ মই আহিলোঁ। আজি মই একেবাৰে সহজ পদ্ধতিত বনোৱা কাপকেকৰ এটা ৰেচিপি লৈ আহিছোঁ। কাপকেক বনাবলৈ পোনপ্ৰথমে মোক লাগিব কণী দুটা, গাখীৰ আধা কাপ, ময়দা আধা কাপ, ভেনিলা পাউডাৰ আধা কাপ পিচি লোৱা, চেনি 1 কাপ, গলাই লোৱা বাটাৰ আধা কাপ, ৰিফাইন অইল আধা কাপ, ড্ৰাই ফ্ৰুটছ, ফুড কালাৰ আৰু লাগিব এই সিলিকন মোল্ড। প্ৰথমে বাটিটোত কণী দুটা ভাঙি পেলাই মই ভালকৈ ফেটি ল'ম। পিচি লোৱা 1 কাপ চেনি একেবাৰতে গোটেইখিনি দিব নালাগে, প্ৰথমে 2 চামুচ দি ভালকৈ ফেটি ল'ম। ইয়াতে আধা কাপ বাটাৰ যিখিনি মই গলাই ৰাখিছোঁ সেইখিনিও প্ৰথমে অলপমান দিম, দি পেলাই ভালকৈ এইখিনি ফেটি ল'ম। ময়দাখিনি এই চালনী পাতেৰে ভালকৈ চালি ল'ব লাগিব। ইয়াতে মই আধা কাপ ময়দা লৈছোঁ। ময়দাখিনি চালা হৈ গ'ল। ইয়াতে মই আধা চামুচ বেকিং সোডা দিছোঁ আৰু আধা চামুচ বেকিং পাউডাৰ দিছোঁ। আৰু পিচি লোৱা চেনিখিনি মই গোটেইখিনি দি দিলোঁ। এতিয়া এইখিনি ভালকৈ মই ফেটি ল'ম। ইয়াতে মই আধা কাপ ৰিফাইন অইল দি দিছোঁ আৰু বাকী থকা বাটাৰখিনি মই ইয়াতে দি দিছোঁ। এইখিনি এতিয়া ভালকৈ মিলাই ল'ম। এইখিনি মিলোৱা হৈ গ'ল। ইয়াতে মই অকণমান গাখীৰো দি দিছোঁ। লগতে বাবল গাম ফ্লেভাৰৰ এছেঞ্চ 1 চামুচ দি দিছোঁ। এই এছেঞ্চৰ সলনি ভেনিলা এছেঞ্চ দিলেও হৈ যাব। এইখিনি ভালকৈ এতিয়া মিলাই ল'ম। আধা কাপ ভেনিলা পাউডাৰো দি দিছোঁ। এইখিনি ভালকৈ মিলাই ল'লোঁ। কাপকেকৰ বেটাৰটো এতিয়া হৈ গ'ল। আৰু এটা বাটি লৈছোঁ, এই বেটাৰখিনি আধা ইয়াতে বাকি ল'ম। এটা বাটিত য়েল্লো কালাৰৰ ফুড কালাৰটো 1 চামুচ দি দিছোঁ। এইখিনি ভালকৈ মিলাই ল'ম। আনটো বাটিত ৰ'জ পিংক কালাৰৰ ফুড কালাৰটো মই আধা চামুচমান দি দিছোঁ। এইখিনিও ভালকৈ মিলাই ল'ম। কাপকেকৰ বেটাৰটো এনেকৈ বেলেগ বেলেগ কৰি দুটা কালাৰত বনাই ল'লোঁ। এই সিলিকন মোল্ডকেইটাত অকণকৈ বাটাৰ দি পেলাই ভালকৈ সানি ল'ম। এই ব্ৰাছ পাতেৰে প্ৰত্যেকটো মোল্ড ভালকৈ সানি লৈছোঁ। এই মোল্ডকেইটাৰ ভিতৰত এনেকৈ মই সৰু সৰুকৈ বাটাৰ পেপাৰ কাটি লৈছোঁ। মোল্ডকেইটাৰ ভিতৰত এনেকৈ বাটাৰ পেপাৰ দি দিছোঁ। পিংক কালাৰৰ বেটাৰটো মই দুটা মোল্ডৰ ভিতৰত দিম। য়েল্লো কালাৰৰ বেটাৰটো বাকী 4টাত দি দিম। এই ড্ৰাই ফ্ৰুটছখিনি দি পেলাই মোল্ডকেইটা সজাই দিম। খিচমিচ, ব্লেকবেৰী, ৰেচবেৰী, ষ্ট্ৰবেৰীখিনি সৰু সৰুকৈ কাটি লৈছোঁ। মিহিকৈ কাটি লোৱা আলমণ্ড আৰু মিহিকৈ কাটি লোৱা কাজুও দিছোঁ। ইয়াতে মই এই কালাৰ স্পাৰ্কল দিছোঁ। এইটো একেবাৰে অপশ্যনেল হয়। এইটো নিদিয়াকৈও আপোনালোকে বনাব পাৰে। মোৰ তাত আছিল বাবে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এই মোল্ডকেইটা মাইক্ৰ'ৱেভনত সোমাই দিম। সময়টো মই 180 ডিগ্ৰী দি পেলাই 15 মিনিটত ছেট কৰি দিছোঁ। 15 মিনিট পিছত এই মোল্ডকেইটা ওলাই লৈছোঁ। এডাল টুথপিক লৈ এনেকৈ চাইছোঁ। চাওক, টুথপিকডালত অলপো লগা নাই। তাৰমানে কাপকেককেইটা হৈ গৈছে। চিম্পল টেষ্টি কাপকেক মোৰ ৰেডি হৈ গ'ল। এতিয়া এই কাপকেককেইটা মই এই মোল্ডটোৰ পৰা ওলাই লৈছোঁ। কি ধুনীয়াকৈ ওলাইছে চাওক। খুব সহজতে আপোনালোকে ঘৰতে এনেকৈ কাপকেক বনাই ল'ব পাৰে। যিসকলে এবাৰো কাপকেক ঘৰতে এনেকৈ বনোৱা নাই তেওঁলোকে এবাৰ হ'লেও এনেকৈ বনাই চাবচোন, খাবলৈ খুব বেছি ভাল পাব। মোৰ এই কাপকেকৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈকে বাই বাই।